প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলৰ এইবাৰ চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক হৈ গ'ল, আজিৰ পৰা কিন্তু চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আজি এটা চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্ট মুকলি হৈছে। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব ৩২,৫০০ টকা। এতিয়া যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব ২ নম্বৰত দিয়া থাকিব আৱাসত। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ২ নম্বৰত দিয়া থাকিব ৰিপৰ্ট ফাৰ্ষ্ট আৱাসত। তাৰপিছত ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত ABCD অপশ্যন দিয়া থাকিব। ইয়াত চাব ইয়াত যিটো H নম্বৰ অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট। ইয়াত যিটো Hৰ ১ নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে Hৰ ১ নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব অল ষ্টেট। ফাৰ্ষ্ট আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। অল ষ্টেট ফাৰ্ষ্ট ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট তাৰপিছত ডিষ্ট্ৰিক্ট তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত একেবাৰে তলত আহি যাব। ইয়াত চাব ইয়াত যিটো চন ২৫-২৬ দিয়া আছে আপোনালোকে ইয়াৰ পৰা চনটো ২৫-২৬ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত ১ নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যি কেপচা আহি যায় মাইনাছ কৰি যি কেপচা হয় এতিয়া আপোনালোকে সেইটো ঘৰত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট থাকিব ইয়াত আপোনাৰ নাম, তাৰপিছত থাকিব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰ দিয়া থাকিব আৰু এইফালে চাব দিয়া থাকিব চেংচন ইয়াৰ ২৫-২৬। যদি আপোনালোকে লিষ্টটো চাব বিচাৰিছে আৰু ইয়াত দেখুৱাইছে ডাটা নট ফাউণ্ড তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব লাগিব। বহুতে কমেণ্ট কৰিছে যে ইয়াত ডাটা নট ফাউণ্ড দেখুৱাইছে। যিসকলৰ ডাটা নট ফাউণ্ড দেখুৱাইছে সেইসকলে কিন্তু আপোনালোকে লিষ্টটো অনলাইনত চাব নোৱাৰিব। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব লাগিব। আৰু যিসকলৰ ইয়াত নাম আহিছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ নামটো চেক কৰিব আৰু ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আছে তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি ৩২,৫০০ টকা সোমাই যাব। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল সেইসকলৰ একাউণ্টত কিন্তু আজিৰ পৰা চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব।